বিৰতি এটাৰ পিছত পুনৰ স্বাগতম জনাইছো বিশেষ বাতৰিলৈ ষ্টুডিঅ'ত মোৰ হৈতে গীতাশ্ৰী বিস্তৃত খবৰলৈ আগবাঢ়িছো ৩২,০৬৩ জনলৈ বৃদ্ধি ভাৰতত কোভিড-19ত মৃত্যু হোৱা লোকৰ সংখ্যা বিগত ২৪ ঘণ্টাত মৃত্যু ঘটিছে ৭০৫ গৰাকী লোকৰ নতুনকৈ কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৪৮,৬৬১ গৰাকী লোক ইয়াৰে ১,৩৮,৫৫২ গৰাকী লোকলৈ বৃদ্ধি পালে মুঠ আক্ৰান্তৰ সংখ্যা মহাৰাষ্ট্ৰত সৰ্বাধিক ১৩,৩৮৯ জন লোকে মৃত্যুক আঁকোৱালি লৈছে আক্ৰান্ত আন ৩,৬৬,৩৬৮ গৰাকী ব্ৰেকিং নিউজ অসমত নতুনকৈ কোভিড-19ত আক্ৰান্ত হৈছে ১,১৬৫ গৰাকী লোক ৩১,০৮৬ জনলৈ বৃদ্ধি পালে কোভিড-19ত আক্ৰান্তৰ সংখ্যা গুৱাহাটী মহানগৰীত চিনাক্ত হৈছে ৩৫৩ গৰাকী আক্ৰান্তক গোলাঘাটত নতুনকৈ আক্ৰান্ত হৈছে ১০০ জন কোভিড-19ত অসমত বৰ্তমান চিকিৎসাধীন ৯,২৪৫ জন আক্ৰান্ত আৰোগ্য লাভ কৰিছে ২১,৭৬১ গৰাকী লোকে এই পৰ্যন্ত মৃত্যুক আঁকোৱালি লৈছে অসমত ৭৭ গৰাকী আক্ৰান্তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতত আজি কাৰ্গিলৰ শ্বহীদসকলক সোঁৱৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২১ বছৰ পূৰ্ণ হোৱা কাৰ্গিল যুদ্ধৰ শ্ৰদ্ধাঞ্জলিলৈ শ্বহীদসকললৈ দেশবাসীৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধা নিবেদন কৰে যুদ্ধ কেৱল সীমান্ততেই নহয় দেশৰ বিভিন্ন ক্ষেত্ৰত যুদ্ধ অব্যাহত আছে ভাৰতে এতিয়া কৰোনাৰ বিৰুদ্ধে যুঁজি আছে কৰোনা এতিয়াও শেষ হোৱা নাই বুলি মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্গিল বিজয় দিৱস দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্ৰদ্ধাঞ্জলি কাৰ্গিল যুদ্ধত শ্বহীদ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দেশবাসীয়ে ভাৰতীয় সেনাৰ বীৰত্ব ত্যাগ আৰু সাহসক শ্ৰদ্ধাৰে স্মৰণ কৰিছে প্ৰতিজন ভাৰতীয় নাগৰিকে কাৰ্গিলত যুদ্ধত শ্বহীদ হৈছিল ৫২৭ গৰাকী ভাৰতীয় সেনা জোৱান ইয়াৰে ভিতৰত আছিল অসমৰ গোলাঘাট জিলাৰ জিন্তু গগৈ ১৯৯৯ চনত অৰ্থাৎ ২১ বছৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধত জয়লাভ কৰিছিল ভাৰতে মে'ৰ পৰা জুলাই মাহলৈ ৫০ দিন ধৰি চলিছিল কাৰ্গিলৰ এই যুদ্ধ ১৯৯৯ চনৰ ২৬ জুলাইত পাকিস্তান সেনাৰ দখলত থকা কাৰ্গিলৰ সকলো পোষ্ট ভাৰতীয় সেনাই নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল এই অভিযানক অপাৰেশ্যন বিজয় নামেৰে অভিহিত কৰি জঁপিয়াই পৰিছিল ভাৰতীয় সেনা কৰোনা মহাসংকটৰ মাজতো কাৰ্গিল যুদ্ধৰ সেই বিজয় গাথাই গৌৰৱান্বিত কৰি তুলিছে দেশবাসীক কাৰ্গিল যুদ্ধৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈক স্মৰণ কৰিছে আজি ৰাজ্যবাসীয়ে সমগ্ৰ দেশৰ লগতে বীৰ শ্বহীদ জিন্তু গগৈৰ বাসগৃহ খুমটাইত পৰিয়াল আৰু জাচিংফা লিখিকা সমাৰোহৰ সহযোগিতাত পালন কৰা হয় কাৰ্গিল বিজয় দিৱসৰ কাৰ্যসূচী পুৱাই জিন্তু গগৈৰ সমাধিস্থলত পতাকা উত্তোলন কৰে বীৰ জোৱানজনৰ পিতৃ বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া ঠগিৰাম গগৈয়ে ইফালে দেশমাতৃৰ বাবে আত্মবলিদান দিয়া শ্বহীদজনক প্ৰথম দুবছৰমান সোঁৱৰণ কৰিলে তাৰ পিছত যেন পাহৰিলে চৰকাৰে আজিৰ দিনটোতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত নহল কোনো এগৰাকী চৰকাৰী প্ৰতিনিধি বিগত বছৰ গোলাঘাট জিলা উপায়ুক্তই কাৰ্গিল বিজয় দিৱস গোলাঘাটত চৰকাৰীভাৱে উদযাপন কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছিল যদিও প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা দেখা নগ'ল কোনো ধৰণৰ পদক্ষেপ চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে আজিও এঘৰী যুঁজাৰ মন অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ ভাৰত চৰকাৰ বা সেনা বাহিনীয়ে যি মুহূৰ্ততে আদেশ দিয়ে সেই মুহূৰ্ততে যাবলৈ সাজু ৬৬ বছৰীয়া অৱসৰপ্ৰাপ্ত এগৰাকী কেপ্টেইন সৌবাহুৰ ২৫টাকৈ চিলায়ে আজিও সেইগৰাকী সেনা বিষয়াক সজীৱ কৰি ৰাখিছে কাৰ্গিলৰ সেই ভয়াৱহ দিনৰ স্মৃতিবোৰ ১৯৯৯ চনৰ ২২ জুলাইৰ দিনটো এই দিনটোতে পাকিস্তানী সেনাৰ ভয়াৱহ আক্ৰমণৰ সন্মুখীন হৈছিল সেইগৰাকী সেনা বিষয়া ঘনকান্ত কেও ২০০৫ চনত ভাৰতীয় সেনা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰা কাৱৈমাৰী বৰাটি আৰু পিছলৈ তেজপুৰ ডেকাৰ গাঁৱত নিগাজিকৈ থাকিবলৈ লোৱা ঘনকান্ত কেওতে আজিৰ দিনটোত কাৰ্গিল বিজয় দিৱসৰ দিনটোত স্বাভাৱিকতে আৱেগিক হৈ পৰা দেখা গ'ল ভাৰতীয় সেনা সমগ্ৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ শক্তিশালী বুলি উল্লেখ কৰি কাৰ্গিল যুদ্ধত সেনা বিষয়া জোৱানলৈ শ্ৰদ্ধা যাচি দেশমাতৃৰ সেৱাত জড়িত হ'বলৈ আজিও মন থকাৰ কথা সদৰি কৰে কৰোনাত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক ধন দাবীৰ প্ৰসংগ মৃতদেহ সৎকাৰৰ বাবদ ১৫,০০০ টকা দাবী কৰা হ'ল পৰিয়ালটোক ধন দাবীৰ ঘটনাত উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মীও জড়িত থকাৰ উঠিছে গুৰুতৰ অভিযোগ অভিযুক্ত কৰ্মচাৰীজন শইকীয়া উপাধিৰ
শইকীয়াৰ তিনিচুকীয়া পৌৰসভাৰ কনিষ্ঠ অভিযন্তা নৱজ্যোতি দাসৰ নেক্সাছৰ অভিযোগ জানিব পৰা মতে মৃতকৰ পৰিয়ালৰ ৭,০০০ টকা লৈছিল কিন্তু বাতৰি প্ৰকাশ হোৱাৰ পিছতে সেই টকা ভুক্তভোগী পৰিয়ালক ঘূৰাই দিয়ে তাৰ ৫,০০০ টকা পৌৰসভাই লৈছিল আৰু ২,০০০ টকা খৰিৰ বাবদ বিচৰা হৈছিল গীতানগৰ আৰক্ষীৰ নাকৰ তলতে চাইকেল চুৰে পিটপিটাই ফুৰিছে এতিয়া এফালে লকডাউন আৰু কাৰফিউ আৰু তাৰ মাজতে জুনাৰেংগীৰ হেমবৰুৱা পথৰ প্ৰদীপ কলিতাৰ ঘৰত সন্ধিয়া সোমালগৈ চোৰ সমগ্ৰ ঘটনা বন্দী হৈছে চিচি কেমেৰা চাওক কিদৰে মাস্ক পিন্ধি অহা চোৰে নিৰ্বিঘ্নে চাইকেল লৈ উধাও হৈছে জানিব পৰা মতে একে ঠাইতে আশে পাশে কেইবাটিও এনে চাইকেল চুৰিৰ ঘটনা সংঘটিত হৈছে গীতানগৰ থানাৰ একেবাৰে কাষতে এনে চুৰি কাণ্ড সংঘটিত সঘনাই হোৱাৰ পিছত আৰক্ষীৰ ভূমিকাৰ ওপৰতো প্ৰশ্নৰ সৃষ্টি হৈছে সমাগত ঈদক লৈ চৰকাৰৰ বিশেষ কেতবোৰ নিৰ্দেশনা ঈদৰ দুদিন পূৰ্বে খোলা হ'ব আন্তঃজিলা যাতায়াত ব্যৱস্থা দুদিনৰ বাবে খোলা হ'ব আন্তঃজিলা যাতায়াত ঈদগাহত অৱশ্যে সমূহীয়া নামাজত নিষেধাজ্ঞা আৰোপ কৰা হৈছে মছজিদত গোট খাব নোৱাৰিব ৩ জনতকৈ অধিক লোক কুৰবানীৰ বাবে নথি থকা গৰুহে এঠাইৰ পৰা আন ঠাইলৈ সৰবৰাহ কৰিব পাৰিব ১ আগষ্টত ইছলাম ধৰ্মীয় লোকসকলে পালন কৰিব ঈদ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ এখন গাঁৱৰ ৮০০ বিঘা কৃষি ভূমিত বিগত ৩ বছৰেই হোৱা নাই কৃষি কৰ্ম খেতি কৰিবলৈ নাপাই দুখত ভাগি পৰিছে দৰিদ্ৰ কৃষকসকল কিন্তু কিয় অসমৰ ভূমিতে অসমৰ নাগৰিকে খেতি কৰিব পৰা নাই নগাৰ ফাবুকি চিআৰপিৰ বাধাৰ বাবে পথাৰত নামিব পৰা নাই ১ নম্বৰ চেইনপুৰৰ ৪৩টাকৈ কৃষক পৰিয়াল অসমৰ মাটিত নগা দুৰ্বৃত্তৰ দাদাগিৰি গুণ্ডাকৰ অবিহনে খেতি কৰিব নোৱাৰে সীমান্তৰ অসমৰ কৃষকসকলে চন পৰি ৰৈছে চেইনপুৰ গাঁওখনৰ ৩ বছৰ ধৰি প্ৰায় ৮০০ বিঘা ভূমি স্থানীয় বিধায়িকা ৰজলীনা তিৰ্কীয়েও গুৰুত্ব আৰোপ কৰা নাই এইসকল লোকৰ সমস্যা গুৱাহাটীৰ পিছত এবাৰ নলবাৰীত বেলখৰ আৰক্ষীৰ বৰ্বৰতা দিন হাজিৰা কৰা এগৰাকী ব্যক্তিক আৰক্ষীৰ নিৰ্মম প্ৰহাৰৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে শনিবাৰে সন্ধিয়া ৭ বাজিবলৈ প্ৰায় আধা ঘণ্টাৰ বেছি বাকী আছিল নলবাৰী বেলখৰৰ থানাৰ অন্তৰ্গত বালিজাৰ খাৰখিঠা সীমান্ত পথত আৰক্ষীয়ে যতীন দাস নামৰ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি কোনোমতে চলি থকা ব্যক্তিজনক মূৰত গুৰুতৰভাৱে আঘাত কৰে যাৰ ফলত দুৰ্ভগীয়া ব্যক্তিজনৰ মূৰ ফাটি তেজ ববলৈ আৰম্ভ কৰে মোহন বজাৰ খাৰহিঠা গাঁওখনৰ দাসচোপা অঞ্চলৰ বাসিন্দা যতীন দাস নামৰ ব্যক্তিজনে বালিজাৰ গাঁৱত দিন হাজিৰা কৰি ঘৰলৈ উভতি গৈ আছিল তেনে অৱস্থাত ৰাজপথতে তেখেতক কোনো সোধা পোছা নকৰাকৈ আৰক্ষীয়ে কেৱল নিৰ্মম প্ৰহাৰ কৰিছে আৰক্ষীৰ এই কাণ্ডত কিমান দূৰ যুক্তিসংগত তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে সাধাৰণ জনতাই ভুক্তভোগীয়ে আৰক্ষীৰ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ হস্তক্ষেপ দাবী কৰিছে দুৰ্ভাগ্যজনক এই বিষয় আৰু এয়া এতিয়াও আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ চিকিৎসাৰ বা তেওঁৰ ঘৰত কোনো আৰক্ষী উপস্থিত হোৱা নাই তাতেও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কি ঘটিছে ধেমাজি জিলাৰ কাৰাগাৰৰ ভিতৰ চোৰাত ইটোৰ পিছত সিটো অভিযোগ ধেমাজি জিলা কাৰাগাৰৰ ভিতৰ চোৰাৰ কৰ্মকাণ্ডক লৈ কেইদিনমান পূৰ্বে কয়দীক খুদ কাৰাধ্যক্ষ যৌন নিৰ্যাতন চলোৱাৰ এটা গুৰুতৰ অভিযোগৰ পিছত এতিয়া ধেমাজি জিলা কাৰাগাৰৰ কাৰাধ্যক্ষ নিজে বন্দী হৈছে কাৰাগাৰত এবাৰ আন এক অভিযোগ ধেমাজি জিলা কাৰাগাৰৰ ভিতৰৰ চৰাক লৈ কয়দীৰ দলবদ্ধ আক্ৰমণত অনুপ কুমাৰ মালাকাৰ নামৰ এগৰাকী কাৰাগাৰ সুৰক্ষা কৰ্মী আহত হোৱাৰ গুৰুতৰ অভিযোগ সুৰক্ষা কৰ্মীগৰাকীৰ অভিযোগ যোৱা 19 জুলাইত তেওঁ কাৰাগাৰৰ কৰ্তব্য সম্পাদন কৰি থকা অৱস্থাতে কাৰাগাৰৰ এগৰাকী কয়দীৰ জিম্মাৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছিল প্ৰায় 1 কেজি ওজনৰ গাঞ্জা আৰু এই ঘটনাৰ পুতক তুলিবলৈকে শনিবাৰে পুনৰ কৰ্তব্য সম্পাদন কৰিবলৈ যাওঁতে সেই কয়দীগৰাকীয়ে প্ৰথমে তেওঁক আক্ৰমণ কৰাৰ সমান্তৰালকৈ আন কেইবাগৰাকীও কয়দীয়েও আক্ৰমণ চলাই তেওঁৰ ওপৰত কাৰাগাৰৰ সুৰক্ষা কৰ্মীগৰাকীৰ ভাষ্য যদি সত্য হয় তেনেহলে কাৰাগাৰৰ ভিতৰলৈ এনেকৈ বৃহৎ পৰিমাণৰ গাঞ্জা কিদৰে আহিবলৈ পালে সেয়াহে আশ্চৰ্যৰ বিষয় ৰূপে বিবেচিত হৈছে
এফালৰ পৰা কাটিছে ভাঙিছে পৰ্দা টানিছে পানী গৈছে কৃষি মন্ত্ৰী অতুল বৰাই কাৰণ বান কৰোনাৰ মাজতে নিৰ্বাচন সমাগত গতিকে গৃহ সমষ্টিত ব্যস্ততা বাঢ়িছে কৃষি মন্ত্ৰী তথা বোকাখাট সমষ্টিৰ বিধায়ক অতুল বৰাৰ শনিবাৰে মন্ত্ৰী বৰাই নিজ সমষ্টিৰ অন্তৰ্গত পশ্চিম কাজিৰঙাত এটাকৈ 5টাকৈ পথ আৰু এটা মাৰ্কেট চেডৰ ফিটা কাটি নাৰিকল ভাঙি পৰ্দা টানি স্থাপন কৰিলে আধাৰশিলা ইফালে বিজেপি চৰকাৰে দায়িত্ব লোৱাৰ পিছতে মন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰাৰ পিছতো আজি পৰ্যন্ত কাম আৰম্ভ নোহোৱা পিলখানা পথৰ ওপৰেদিয়ে গৈ পথটোৰ সংযোগী আন এটা পথৰ আধাৰশিলা স্থাপন কৰিবলৈ কুণ্ঠাবোধ নকৰিলে মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ আগে কাজিৰঙাৰ ভোটাৰক মন্ত্ৰীগৰাকীয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত মন্ত্ৰীগৰাকী ব্যৰ্থ হোৱা বুলি অভিযোগ কৰাৰ পিছতে মন্ত্ৰীগৰাকীয়ে হাংকুপাংগুক লগত লৈ আৰম্ভ কৰা আধাৰশিলা ৰাজনীতিয়ে সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তদুপৰি সামাজিক দূৰত্ব ধোৱা চাঙত তুলি বান শিবিৰলৈ গৈ মন্ত্ৰীগৰাকীয়ে খাদ্য সামগ্ৰী বিতৰণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে সমগ্ৰ ৰাজ্যত সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ শদিয়াত এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে খেতিয়ক ৰাইজে শদিয়া সমষ্টিৰ এক ভিতৰুৱা অঞ্চল 2 নম্বৰ টকাজান গাঁৱৰ ৰাইজে ভুই ৰুই থকাৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰি অতি সোনকালে অখিল গগৈক মুকলি কৰি দিয়াৰ দাবী জনাইছে কণ কণ শিশু পুৰুষ মহিলা বৃদ্ধ বনিতাই পথাৰত একেমুখে নেতাজনক কাৰাগাৰৰ পৰা মুক্তি দিবলৈ দাবী জনোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে এবাৰ কৰোনাৰ আতংক সত্ৰত গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱাৰ ঐতিহাসিক কুজি সত্ৰত গণসংক্ৰমণৰ আশংকা 12জনকৈ লোকৰ দেহত পোৱা গৈছে কোভিড-19 যাৰ ফলস্বৰূপে আতংকিত হৈ পৰিছে সত্ৰবাসী উল্লেখযোগ্য যে ঐতিহাসিক কুজি সত্ৰৰ প্ৰশান্ত হাজৰিকা নামৰ এগৰাকী যুৱকৰ দেহত 21 জুলাইত ধৰা পৰিছিল কোভিড-19 তাৰ পিছতে মৰিগাঁও জিলা স্বাস্থ্য বিভাগে তৎপৰতাৰে যুৱকজনৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ লোকৰ পৰা স্বাব সংগ্ৰহ কৰিছিল শনিবাৰে 12জনকৈ লোকৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ যাৰ ফলত সত্ৰবাসী আতংকিত হৈ পৰিছে ইতিমধ্যে সত্ৰৰ পৰিচালনা সমিতিয়েও তীৰ্থযাত্ৰাৰ আগমনৰ ক্ষেত্ৰত বা তীৰ্থযাত্ৰীৰ আগমনৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ লগতে সামান্যতম ভকত বৈষ্ণৱে সত্ৰৰ নীত নৈমিত্তিক কামখিনি প্ৰসংগ চলাই যাব বুলি জানিবলৈ দিছে কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামীয়ে সত্ৰবাসীৰ আহ্বান স্বাস্থ্য বিভাগে এই মাৰাত্মক ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে কুজি সত্ৰত চেনিটাইজেশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰক লগতে চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনাইছে ৰাইজক অহা 30 জুলাই তাৰিখে সত্ৰ মহাসভাৰ আহ্বান মৰ্মে সকলো ধৰ্মাৱলম্বী লোকক 15 মিনিটৰ বাবে নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈ প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় কাজিৰঙাত ক্ৰমাৎ বান কমিবলৈ আৰম্ভ কৰিছে যদিও ঘূৰি অহা নাই স্বাভাৱিক অৱস্থা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত বৰ্তমানেও পানীৰ তলতে আছে বহু ঠাই ৰাষ্ট্ৰীয় উদ্যানলৈ স্বাভাৱিক অৱস্থা ঘূৰি নহাত বন্যপ্ৰাণীসমূহে আশ্ৰয় লৈ আছে ওখ স্থানবোৰত একেদৰে বানাক্ৰান্ত কাজিৰঙাৰ গ্ৰামাঞ্চলৰ লোকসকলে আশ্ৰয় লৈছেহি অস্থায়ী বান শিবিৰবোৰত ইয়াৰে সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ ধন্যবাদ